নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ শিৱানী ষ্টাডি 2.0 জিকে চেনেললৈ স্বাগতম জনাইছোঁ। আজি আছাম পুলিচৰ ABB লিখিত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ক শিৱসিংহ, খ ৰুদ্ৰসিংহ, গ জয়ধ্বজ, ঘ গদাধৰ সিংহ। শুদ্ধটোতো হৈছে ঘ গদাধৰ সিংহ। উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটি, চাণক্যৰ আন এটা নাম কি আছিল? ক বিষ্ণুগুপ্ত, খ কৌটিল্য, ঘ ৰঘুদেৱ, ঘ মল্লদেৱ। শুদ্ধটোতো হৈছে খ কৌটিল্য। চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য। পিছৰ প্ৰশ্নটি হৈছে, ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য কোনখন? ক অসম, খ ৰাজস্থান, ঘ উত্তৰ প্ৰদেশ, ঘ বিহাৰ। শুদ্ধটোতো হৈছে গ উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। পিছৰ প্ৰশ্নটি, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? ক কৌম বংশ, খ মৌৰ্য বংশ, গ ভৌম বংশ, ঘ অসুৰ বংশ। শুদ্ধটোতো হৈছে গ ভৌম বংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে ভৌম বংশ। পিছৰ প্ৰশ্নটি, পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? ক হৰিপাল, খ ব্ৰহ্মপাল, গ শূদ্ৰপাল, ঘ শিলভদ্ৰ। শুদ্ধটোতো হৈছে খ ব্ৰহ্মপাল। পাল বংশৰ প্ৰতিষ্ঠাপক ৰজাজন হ'ল ব্ৰহ্মপাল। পিছৰ প্ৰশ্নটি, বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ? ক টাই ভাষা, খ উৰ্দু ভাষাৰ, গ ইংৰাজী ভাষা, ঘ সংস্কৃত ভাষাৰ। শুদ্ধটোতো হৈছে ক টাই ভাষাৰ। বুৰঞ্জী শব্দটো টাই ভাষাৰ শব্দ। পিছৰ প্ৰশ্নটি, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? ক ৰুদ্ৰসিংহ, খ শিৱসিংহ, গ গদাপাণি, ঘ ওপৰৰ এজনো নহয়। শুদ্ধটোতো হৈছে ক ৰুদ্ৰসিংহ। জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটি, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? ক বজালী, খ যোৰহাট, গ নলবাৰী, ঘ ডিব্ৰুগড়। শুদ্ধটোতো হৈছে খ যোৰহাট। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয়। পিছৰ প্ৰশ্নটি, অসমৰ কোনখন ঠাইত পিতলৰ বাচন তৈয়াৰ কৰা হয়? ক সৰ্থেবাৰী, খ হাজো, গ গোৱালপাৰা, ঘ লখিমপুৰ। শুদ্ধটোতো হৈছে খ হাজো। অসমৰ হাজো ঠাইত পিতলৰ বাচন তৈয়াৰ কৰা হয়। আমাৰ শেষৰ প্ৰশ্নটি হৈছে, অসমৰ কোন ঠাইত জুইশলাৰ কাৰখানা আছে? ক শদিয়া, খ গোলাঘাট, গ ধুবুৰী, ঘ কাৰ্বি আংলং। শুদ্ধটোতো হৈছে গ ধুবুৰী। অসমৰ ধুবুৰী ঠাইত জুইশলা কাৰখানা আছে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।